নমস্কাৰ প্ৰিয় দৰ্শকসকল, এবাৰ জন্মাষ্টমী সম্পৰ্কে কিছুমান মতবিৰোধ চলি আছে। কিছুমানে কৈ আছে 16 আগষ্ট তাৰিখে জন্মাষ্টমী পালন কৰা হ'ব আৰু কিছুমানে কৈ আছে 14 ছেপ্টেম্বৰত হ'ব। কি কাৰণত এই মতভেদ আহি আছে আৰু প্ৰকৃততে অসমত কোন তাৰিখে জন্মাষ্টমী পালন কৰা হ'ব আৰু কিয় এই মতবিৰোধ হৈ আছে সেই বিষয়ে আজি আমি আপোনালোকক জনাব বিচাৰিছোঁ। বিশেষকৈ 16 আগষ্ট তাৰিখে কি কাৰণত পালন কৰা হ'ব, ক'ত এই 16 আগষ্ট তাৰিখে জন্মাষ্টমী পালন কৰা হ'ব আৰু 14 ছেপ্টেম্বৰত কিয় অসমত পালন কৰা হ'ব সেই বিষয়েও আজি আমি আপোনালোকক ভিডিঅ'ত জনাম। গতিকে ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আচলতে তিথিৰ এই যি তাৰতম্য জ্যোতিষীয় কিছুমান গণনাৰ বেলেগ বেলেগ পদ্ধতিৰ কাৰণে হয়। কাৰণ জ্যোতিষ গণনা অনুসৰি সময়ৰ গণনা কৰা যি পদ্ধতি, সেই পদ্ধতিৰ 9 প্ৰকাৰ আছে আৰু সেই 9 প্ৰকাৰৰ পদ্ধতিৰ ভিতৰত সৌৰ মাহ আৰু চন্দ্ৰ মাহ নামৰ দুটা পদ্ধতি আছে। সূৰ্যৰ গতিক আধাৰ কৰি যি গণনা কৰা হয় সেয়া হৈছে সৌৰ মাহ আৰু চন্দ্ৰৰ গতিক যি নিৰ্ধাৰণ কৰি গণনা কৰা হয় সেয়া হৈছে চন্দ্ৰমাহ। গতিকে চন্দ্ৰমাহ হৈছে 354 দিনৰ আৰু সূৰ্য মাহ হৈছে 360 দিনৰ। বছৰত 360 দিন থাকে আৰু চন্দ্ৰমাহ অনুসৰি বছৰত 354 দিন থাকে। গতিকে এই যি 360 আৰু 354 এই দিনৰ যি পাৰ্থক্য আছে, এই পাৰ্থক্যৰ কাৰণে কেতিয়াবা তিথিৰ মাজতো মাজে সময়ে পাৰ্থক্য দেখা পোৱা যায়। গতিকে যিহেতু চন্দ্ৰ মাহ অনুসৰি 16 আগষ্ট তাৰিখে কৃষ্ণপক্ষৰ অষ্টমী তিথি পৰিছে, যিবাবে চন্দ্ৰ মাহ অনুসৰি এই শনিবাৰৰ দিনটোত 16 আগষ্ট তাৰিখে জন্মাষ্টমী পালন কৰা হ'ব। আৰু যিহেতু সৌৰ মাহ অনুসৰি ছেপ্টেম্বৰৰ 14 তাৰিখে কৃষ্ণপক্ষৰ অষ্টমী তিথি পৰিছে, গতিকে সূৰ্য মাহ অনুসৰি এই ছেপ্টেম্বৰ মাহৰ 14 তাৰিখেহে জন্মাষ্টমী হ'ব। গতিকে যিসকলে য'ত চন্দ্ৰ মাহ অনুসৰি তিথিৰ গণনা হয় সেই ঠাইত অহা 16 আগষ্ট তাৰিখেই জন্মাষ্টমী হ'ব আৰু য'ত সৌৰ মাহ অনুসৰি জন্মাষ্টমী হয়, সৌৰ মাহ অনুসৰি বছৰটো চলে, তেনে ক্ষেত্ৰত 14 ছেপ্টেম্বৰ তাৰিখেহে জন্মাষ্টমী হ'ব। যিহেতু অসমৰ বাহিৰত চন্দ্ৰমাহ প্ৰায় প্ৰচলন আছে, মথুৰা বৃন্দাবন এইবিলাকত চন্দ্ৰমাহৰ প্ৰচলন বেছি। গতিকে তেনে ঠাইত 16 আগষ্ট তাৰিখে জন্মাষ্টমী হ'ব আৰু যিহেতু অসমৰ গণনাটো হৈছে সৌৰ মাহ অনুসৰি সূৰ্যৰ গতিৰ ওপৰত ভিত্তি কৰি গণনা কৰা হয়। গতিকে 14 ছেপ্টেম্বৰ তাৰিখে অসমত জন্মাষ্টমী চলিব। কাৰণ 14 ছেপ্টেম্বৰ তাৰিখে প্ৰায় দিনৰ 8:38 কৃষ্ণপক্ষৰ অষ্টমী তিথি আৰম্ভ হ'ব আৰু সম্পূৰ্ণ দিনটো অষ্টমী তিথি চলি থাকিব। গতিকে 14 ছেপ্টেম্বৰ তাৰিখে অসমত জন্মাষ্টমী পালন কৰা হ'ব। গতিকে আপোনালোকে জানিলে কি কাৰণত অসমত 14 ছেপ্টেম্বৰতহে জন্মাষ্টমী পালন কৰা হ'ব আৰু বাহিৰত কি কাৰণত 16 আগষ্ট তাৰিখে জন্মাষ্টমী পালন কৰিব সেই বিষয়ে আজি ভিডিঅ'ত জানিব পাৰিলে। গতিকে যদি কিবা সংকোচ আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰে আৰু কমেণ্ট বক্সত শেষত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।